গহপুৰত গণৰাজ্য দিৱসৰ প্ৰাক্ষণত অধিক সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। সৰুবৰ সকলো বাহনত তন্নতন্নকৈ চলাইছে তালাচী। সমাগত গণৰাজ্য দিৱস। গহপুৰত আৰক্ষী প্ৰশাসনে নিশাও অব্যাহত ৰাখিছে নাকা চেকিঙৰ ব্যৱস্থা। গণৰাজ্য দিৱসৰ প্ৰাক্ষণত কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা যাতে সংঘটিত হ'ব নোৱাৰে তাৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। প্ৰতিখন সৰু বৰ বাহন তন্নতন্নকৈ তালাচী চলাইছে। মুঠৰ ওপৰত গণৰাজ্য দিৱসৰ প্ৰাক্ষণত অধিক সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। এইটো খুব সুন্দৰ এটা পদক্ষেপ লৈছে প্ৰশাসন বিভাগে, যেহেতু গণৰাজ্য দিৱস আহি আছে। গণৰাজ্য দিৱসত যাতে কুটাঘাতমূলক কোনো কাৰ্য নহয় তাৰ কাৰণে প্ৰশাসনে তন্নতন্নভাৱে যি ব্যৱস্থা গ্ৰহণ কৰিছে চোৱাৰ, তাৰ বাবে আমি প্ৰশাসন বিষয়াসকলক ধন্যবাদ জনাইছোঁ। আৰু এটা সুন্দৰ পদক্ষেপ এইটো, যাতে কোনোবা উগ্ৰপন্থীয়ে হওক বা কোনোবা তেনেকুৱা দুষ্কৃতিকাৰীয়ে হওক তেওঁলোকে যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য কৰিব নোৱাৰে, সেইকাৰণে প্ৰশাসন বিষয়াসকলে তন্নতন্নভাৱে সকলো পৰিবহণত তেওঁলোকে পুংখানুপুংখভাৱে চোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। হয় হয়, গহপুৰত কেইবা জেগাতো আছে। আমাৰ বৰিগাঁও তিনিআলিত এয়া চাই আছে। আমাৰ পূববাৰীত প্ৰশাসন বিষয়াসকলে তাতো পুংখানুপুংখভাৱে চোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। হয়, আমি খুব আনন্দিত হৈছোঁ যে প্ৰশাসন বিষয়াসকলে যথেষ্ট কষ্ট কৰি পেলাই যি ব্যৱস্থা হাতত লৈছে যাতে কোনো কুটাঘাতমূলক কাৰ্য হ'ব নোৱাৰে, তাৰ কাৰণে আমি প্ৰশাসনিক বিষয়াসকলক ধন্যবাদ দিব লাগিব। গহপুৰৰ পৰা অৰুপ ভূঞাৰ ৰিপৰ্ট, AIPL লাইভ 24/7।